নগাঁৱৰ চামগুৰিৰ আমবাগানৰ ভাটিয়াখালীত উত্তপ্ত পৰিস্থিতি। সোমবাৰে নিশা আৰক্ষীৰ সন্মুখতে এটা চোৰক ওপৰজোপৰি প্ৰহাৰ একাংশ লোকৰ। পৰিস্থিতি নিয়ন্ত্ৰণত ব্যৰ্থ আৰক্ষী বিষয়াই সাংবাদিকৰ ওপৰত দেখুৱালে বৰমতা। বাতৰি সংগ্ৰহ কৰিবলৈ যোৱা সাংবাদিকৰ কাঢ়ি নিলে মোবাইল ফোন, দিলে ভাবুকি। সন্ধিয়া সময়ত লতানিও ভাটিয়াখালী বজাৰত এটা ছাগলী চোৰ ৰাইজে ধৰিছিলে। ধৰাৰ পিছত পুলিচ আহিছিলে। পুলিচ অহাৰ পিছত এটা হুলস্থুলৰ পৰিৱেশ সৃষ্টি হৈছিলে। তেতিয়া আমি গম পাই পেলাই মই তাত গৈছিলোঁ ভিডিঅ' কৰিবলৈ। তাত আমবাগান ICয়ে মোক কিয় ভিডিঅ' কৰিছা, কাৰ অধিকাৰ ক'ত পাইছা, তেনেকৈ মোক ভাবুকি দিছে। মই যোনটো ভিডিঅ' কৰিছিলোঁ ভিডিঅ'কেইটা তাত ডিলিট কৰিব বুলি কৈছিলে, ভাবুকি দিছিলে। আৰু লগতে আৰু এটা কৈছিলে যে তোক ছাগলী চোৰ বুলি তেনেকৈ ভাবুকি দিছে, ছাগলী চুৰি বুলি ফচাই দিব বুলি তেনেকৈ ভাবুকি দিছে। মই বাৰ বাৰ কৈছোঁ মই এজন সাংবাদিক, স্থানীয় সাংবাদিক হিচাপেহে মই ভিডিঅ' কৰিছিলোঁ। এইটোৱে মোক তেনেদৰে ভাবুকি দিছে আমবাগান ICয়ে। আমবাগান আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া চন্দ্ৰকান্ত ফুকনৰ চৰম অসভ্যালি। সন্ধিয়াৰ ভাগৰ নহয়, সন্ধিয়াৰ আগতেই এজনী ছাগলী চোৰ ধৰা হৈছিলে। আমি 6-7টা ল'ৰামান মিলি পেলাই চোৰটোক ধৰিছিলোঁ। ধৰি পেলাই আমি সোধ-পোছ কৰি পেলাই চাইছোঁ। পিছত আনি পেলাই বজাৰত যেতিয়া ৰাখিলোঁ, যে বজাৰত যদি চোৰটো যদি ধৰি ৰাজহুৱা স্থানত থওঁ, তেনেহ'লে দেখা পোৱা যায় যে বজাৰৰ পাব্লিকে ইয়াক এনেকুৱা ধুলাই দিব। সেয়া তাৰ পৰা বাচিবৰ কাৰণে কাৰোবাৰ এজনৰ লগত খাইৰুল ইছলামৰ তেখেতৰ ঘৰত ৰাখিছিলোঁ। ৰখাৰ পাছত তেতিয়া পুলিচক এতিয়া আমি জনোৱা নাছিলোঁ, কিন্তু ছাগলী যাৰ চুৰি হৈছিলে তেখেতক আমি ইনফৰমেশ্যন কৰিছিলোঁ। তেখেতসকল আহি আছে বুলি কৈছিলে। তেতিয়া তৎক্ষণাত আমি বহিছিলোঁ। তেতিয়ালৈ দেখিলোঁ অলপ পাছত পুলিচ আহিছে। তাৰপিছত ইয়াত সাংবাদিকে ভিডিঅ' কৰিব গৈছিলে, সাংবাদিকৰ মোবাইল কাঢ়ি নিছিলে। ঘটনাটো কিমান সঁচা? ঘটনাটো এনেকুৱা, মই যেতিয়া চোৰটোৰ কাৰণে সিহঁতে ঘৰৰ ভিতৰত সোমাইছে, পুলিচ আহি পেলাই সোমাইছে, তেতিয়া মই পিছে অলপ পাছত গৈছোঁ। আৰু যোৱাৰ পাছত দেখা পালোঁ যে সাংবাদিক এজন আছে। সাংবাদিকজনে ফটো লৈছে বা কিবাকিবি লৈছে। লোৱাৰ পাছত তেতিয়া মই দেখিলোঁ যে সাংবাদিকৰ হাতৰ পৰা মোবাইলটো পুলিচে লৈ পেলাই পুলিচে মোৰ আগত কৈ আছে যে আপুনি ক'ত অৰ্ডাৰ পালে, ক'ত অধিকাৰ পালে, আপুনি আহি গপচেনেকৈ ফটো উঠাব। ইয়াত ফটো উঠাব নাপায় নহয়, ফটো ডিলিট কৰক। এইখিনি মই শুনিছোঁ। ফটো ডিলিট কৰিবলৈ বাধ্য কৰিছিলে? সেইটো পিছত ফটোকেইটা ডিলিট কৰিছে। এজন সাংবাদিকৰ মোবাইলৰ পৰা ফটো ভিডিঅ' ডিলিট কৰাটো আৰক্ষীয়ে কিমান দূৰ গ্ৰহণযোগ্য? এটা কথাত ক'বলৈ হ'লে, চুৰ কৰিছে, ছাগলী চুৰ কৰিছে যেতিয়া, তাত বহুতেই খালি সাংবাদিকেই ফটো বা কেমেৰা কৰা নাই, কিন্তু বহুত পাব্লিকো আছে ইয়াত। জনসাধাৰণৰ চবেই মোবাইল ওলাই পেলাই চবেই ভিডিঅ' কৰি আছে। সাংবাদিক এজনে যদি সাংবাদিকতা কৰি আছে, তে নিশ্চয় কিবা এটা ঘটনা ঘটিলে তাৰ খিনি সেই ভিডিঅ'খিনি কৰিবই বা কিবাকিবি ল'বই, ফুটেজবিলাক ল'বই। সেইটোতো জোৰ জবৰদস্তি কোনোবাইতো ভিডিঅ'কেইটা ডিলিট কৰাব নোৱাৰে। কিন্তু আমবাগান আৰক্ষী চকী। আৰক্ষীৰ সন্মুখতে মৰেল পুলিচিঙৰ ঘটনা। নিৰ্মমভাৱে মাৰপিট কৰিছিল ছাগলী চোৰক। সম্পূৰ্ণৰূপে পৰিস্থিতি নিয়ন্ত্ৰণত ব্যৰ্থ হোৱা ভাৰপ্ৰাপ্ত বিষয়াগৰাকীয়ে ভিডিঅ' কৰি থকা এজন সাংবাদিকক ঠেলা মাৰি কাঢ়ি নিয়ে মোবাইল ফোন। ঘটনাটো নগাঁৱৰ চামগুৰিৰ আমবাগানৰ ভাটিয়াখালীত। ছাগলী চোৰৰ সন্দেহত এজনক কৰায়ত্ব কৰাৰ পিছত সৃষ্টি হোৱা উত্তপ্ত পৰিস্থিতি সন্দৰ্ভত বাতৰি কৰিবলৈ যোৱা সাংবাদিকক ছাগলী চোৰৰ গোচৰত সোমোৱাই দিয়াৰ ভাবুকি দিয়াৰ লগতে ভিডিঅ' ডিলিট কৰি দিয়াৰো অভিযোগ। পূৰ্বেও এইগৰাকী আৰক্ষী বিষয়া চন্দ্ৰকান্ত ফুকনে সাংবাদিকক দুৰ্ব্যৱহাৰ কৰি আহিছে বুলি বহু অভিযোগ উত্থাপন হৈছে। চামগুৰিৰ পৰা বিবেকানন্দ শইকীয়া, দৈনিক অগ্ৰদূত ডিজিটেল।